নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰি আৰু মই দেখাই দি আছোঁ ক'ত কি ভেকেঞ্চি ওলাইছে। সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰোঁ যাতে বস্তুখিনি ভালদৰে বুজি পায়। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিৰ পৰা আপডেট দি থাকোঁ। আৰু আপুনি নিজে ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে মে' মাহৰ যোনবোৰ ভেকেঞ্চি ওলাইছে গ্ৰেড 3 গ্ৰেড 4 প্ৰাইভেট জব আৰু ITI পাছ টিচাৰৰ ভেকেঞ্চি ভালেমান ভেকেঞ্চি আছে। এছিয়ান পেইণ্টছৰ ভালেমান ভেকেঞ্চি আছে। আজি আপোনাক 100+ ভেকেঞ্চি আহিছে। চ' সম্পূৰ্ণ চাওক, তেতিয়া এটা নহ'লে এটা চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, পেকেজিং কোম্পানী ভেকেঞ্চি চলি আছে। আৰু ৰিলায়েন্স জুৱেলছ গহনাৰ দোকানৰ চাকৰি, অল আছাম প্ৰাইভেট জব, মাইক্ৰ' ফাইনেন্স বেংকৰ ভেকেঞ্চি, ICICI বেংকৰ ভেকেঞ্চি, মে' মাহৰ কিছুমান প্ৰাইভেট জব, চিকিউৰিটি গাৰ্ডৰ ভেকেঞ্চি, আছাম নিউ প্ৰাইভেট জব চলি আছে, মেঘা ৰিক্ৰুটমেণ্ট ড্ৰাইভ চলি আছে, আৰু এয়াৰপৰ্টৰ ভেকেঞ্চি, ৰিলায়েন্স জিঅ' ষ্ট'ৰৰ ভেকেঞ্চি চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাই, যাতে ৰেগুলাৰ পাই থাকে। আজি আমি আলোচনা কৰিম মে' মাহৰ যোনবোৰ ভেকেঞ্চি ওলাইছে। এছিয়ান পেইণ্টছৰ আছে ভালেমান ভেকেঞ্চি। আজি আপোনালোকৰ 100+ ভেকেঞ্চি, গোটেইবোৰ ফ্ৰী জব, কোনো কনচালটেঞ্চি 1 টকাও দিব নালাগে। যদি ইণ্টাৰভিউ ভাল হয় বা এপ্লাই কৰাতে ভাল হয়, নিশ্চয় ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। তাৰপিছত যদি ইণ্টাৰভিউ ভাল হয়, চাকৰিটো পাবলৈ সক্ষম হ'ব। 10 পাছৰ চাকৰি আছে, 12 পাছৰ চাকৰি আছে, আৰু ডিগ্ৰী লেভেলৰ আৰু ITI পাছৰ চাকৰি আছে। ল'ৰা ছোৱালী সকলোৱে পাৰিব। চ' এছিয়ান পেইণ্টছৰ ভালেমান ভেকেঞ্চি আজি আছে। প্ৰথম ভেকেঞ্চি বিগ বাস্কেটৰ পৰা আহিছে। এইটো আপোনালোকৰ টাটা এণ্টাৰপ্ৰাইজৰ আণ্ডাৰত আহে। ডেলিভাৰী এছ'চিয়েটৰ ভেকেঞ্চি, এইটো আপোনালোকৰ গুৱাহাটীৰ লোকেশ্যনৰ সৈতে ফেমিলিয়াৰ হ'ব লাগিব। অপেনিং ফৰ বাইকাৰৰ কাৰণে এট খ্ৰীষ্টান বস্তি এণ্ড ভেন চি এট পামহি লোকেশ্যনৰ, খ্ৰীষ্টান বস্তি আৰু পামহি লোকেশ্যনৰ কাৰণে আছে। 18,000 to 20,000 চেলাৰী এটা পাব উইথ ইনচেণ্টিভ। কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন জেনেৰেলি ডেলিভাৰী বয় আৰু যোনবোৰ ভেন চি সেইটোৰ কাৰণে 10 পাছ হ'লে হ'ল, বেছি কোৱালিফিকেশ্যন নালাগে। 10-12 পাছ হ'লে এইটো চাকৰিৰ কাৰণে আপোনালোকৰ এলিজিবল হৈ যাব আৰু আবেদন কৰিব পাৰিব। কণ্টেক্ট নম্বৰ দি আছে, কণ্টেক্ট কৰি ল'ব 6 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ আহিছে আৰিয়া ৱেলনেছ চেণ্টাৰ, ৰেডিঅ'লজি ডিপাৰ্টমেণ্টৰ মেডিকেল ট্ৰেঞ্জেছনিষ্টৰ ভেকেঞ্চি। এইটো কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ ডিপ্ল'মা। চেলাৰী হ'ব নেগ'চিয়েবল। ইণ্টাৰেষ্টেড যদি হয়, ইমেইল ID দি আছে, কণ্টেক্ট নম্বৰ দি আছে, এপ্লাই কৰিব পাৰে। আৰু আপোনালোকৰ পষ্টিংটো হ'ব আৰিয়া ৱেলনেছ চেণ্টাৰ নিয়াৰ GMCH ৰোড, ভাঙাঘৰ, গুৱাহাটী। 6 মে'ৰ ভিতৰত আবেদন কৰক। নে ভেকেঞ্চি এছিয়ান পেইণ্টছৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে। টেকন'লজিষ্টৰ ভেকেঞ্চি, এইটো কাৰণে BSc কেমেষ্ট্ৰি উইথ বা পেইণ্ট টেকন'লজি, এইডাৰ ইছমাছ, এইকেইটাৰ ভিতৰত এটা হ'লে হ'ল। এই দুটাৰ ভিতৰত 50% বা এভভ হ'ব লাগিব। 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন লেভেলত। কোৱালিফিকেশ্যন অসমৰ বাহিৰত আছে, যেনেকুৱা ঝাৰখণ্ড, বিহাৰ, দুৰ্গাপুৰ, শিলিগুৰি আৰু গুৱাহাটীত আছে অসমৰ। চ' এইটো এটা জুনিয়ৰ লেভেল অপেনিং হয়। আৰু কেণ্ডিডেটজন বিলত 30 ইয়াৰ্ছ হ'ব লাগিব আৰু অভিজ্ঞতা হ'ব নালাগিব। 5-6 বছৰ মিনিমাম এটা অভিজ্ঞতা, তাতকৈ বেছি হ'ব নালাগিব। তেতিয়া প্ৰেফাৰেঞ্চ দিয়া হ'ব। ইমেইল ID দি আছে, 7 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব। নে ভেকেঞ্চি আহিছে আপোনালোকৰ ফেয়াৰক্ৰ আৰ্কিটেক্সাৰ, বন্দা, গুৱাহাটীৰ পৰা ভেকেঞ্চি। এছিষ্টেণ্ট আৰ্কিটেক্ট, এইটো কাৰণে ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰ্কিটেক্সাৰত। আৰু ড্ৰাফ্টমেণ্টৰ কাৰণে ডিপ্ল'মা ইন ITI আৰু আপোনালোকৰ ৱেল ভাৰ্চ হ'ব লাগিব অট'কেটৰ সৈতে। ইমেইল ID দি আছে, 7 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে আপোনাক জনোৱা হ'ব। নে ভেকেঞ্চি আপোনালোকৰ এটা কছমেটিক কোম্পানীৰ পৰা আহিছে, প্ৰডাকশ্যন ডিপাৰ্টমেণ্টৰ কাৰণে। ITI পাছ কৰা কেণ্ডিডেট বিচৰা হৈছে। ৰ'ল হ'ব আপোনালোকৰ ফ্ল' ৰেপ আৰু লেবেলিং অপাৰেশ্যন, মানে প্ৰডাক্টবিলাকৰ লেবেল যে লগায় সেইটো অপাৰেশ্যনত আপোনালোকৰ কামবিলাক হ'ব। আৰু ফ্ল' ৰেপৰো হ'ব। চ' মিনিমাম এটা 1 to 3 ইয়াৰ্ছ এটা অভিজ্ঞতা বিচৰা হৈছে কেণ্ডিডেটৰ পৰা। চেলাৰী নেগ'চিয়েবল হ'ব। ITI পাছ হ'লে হ'ল, লোকেশ্যন হ'ব গোৱালপাৰা। চ' ইণ্টাৰেষ্টেড যদি হয় 7 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। আৰু যিমানবোৰ জব ইমেইলৰ থ্ৰু দি এপ্লাই কৰে, সদায় ছাবজেক্ট লাইনত পষ্টৰ নামটো লিখি দিব আৰু এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্ট অফ এনেকৈ হেডিংটো লিখি দিব। তেতিয়াহে গম পাব যে এইটো কেণ্ডিডেটে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিছে। নে ভেকেঞ্চি মেচাৰ্ছ ফৰচুন এণ্টাৰপ্ৰাইজ, এই ছেক্টৰ নাহাৰলগুণৰ পৰা আহিছে। লখিমপুৰৰ কেণ্ডিডেটবিলাকে পাৰিব, যিহেতু ওচৰে হয় নাহাৰলগুণ, বেছি দূৰ নহয়। চ' কোৱালিফিকেশ্যন আপোনালোকৰ একাউণ্টেণ্টৰ ভেকেঞ্চি আপোনালোকৰ আহিছে। কোৱালিফিকেশ্যন BCom পাছ, টেলি, MS অফিচ স্পেচিয়েলিটি, MS এক্সেল জানিব লাগিব। GST ৰিটাৰ্ণ ফাইলিং নলেজ নট মোৰ দেন
not less than 4 to 5 years. So 4 to 5 years এটা মিনিমাম অভিজ্ঞতা বিচৰাইছে 20,000তকৈ বেছি দৰমহা দিয়া হ'ব। চ' ইমেইল আই ডি দি আছে, ইমেইল আই ডি নিজৰ ৰিজিউমখন পঠাই দিয়ক, কোনটো পষ্টত আবেদন কৰিছে মেনশ্যন কৰি দিয়ক 8 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰ আৰু চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি বিজনেছ ডেভেলপমেণ্টৰ কাৰণে SIS লিমিটেডৰ ভেকেঞ্চি গুৱাহাটী, যোৰহাট, শিলিগুৰি আৰু গেংটক। চব অসমৰ খালি গুৱাহাটী লোকেশ্যন আৰু যোৰহাট লোকেশ্যনৰ আহিছে, বাকীটো বাহিৰৰে হয় আৰু এইটো গেংটকটো ইণ্ডিয়াৰ বাহিৰৰ হয়। চ' মিনিমাম 3 বছৰ এটা চেলছৰ অভিজ্ঞতা লাগিব আৰু ফৰ চেল এক্সিকিউটিভ আৰু এছিষ্টেণ্ট মেনেজাৰত যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে 5 বছৰ এটা অভিজ্ঞতা লাগিব। চ' আৰু মেনেজাৰত যদি এপ্লাই কৰিব খোজে তেতিয়াহ'লে 7 বছৰ বা 10 বছৰ এটা অভিজ্ঞতা লাগিব। চ' কেটেগৰী ৱাইজ অভিজ্ঞতাখিনি লাগিব। চ' ইণ্টাৰেষ্ট যদি হয় ইমেইল আই ডি দি আছে, এপ্লাই কৰক 7 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি এখন প্ৰি স্কুল আৰু ডে কেয়াৰ পৰা ভেকেঞ্চি বেলতলা, ফুল টাইম টিচাৰ ভেকেঞ্চি, লজিংটো ফ্ৰী দিয়া হ'ব। চ' হোৱাটছএপত নিজৰ ৰিজিউমখন পঠাই দিয়ক 6 মে'ৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ আহিছে গুৰুকুল নেশ্যনেল স্কুল, বাসুগাঁও, চিৰাঙৰ পৰা ভেকেঞ্চি, PTC এৰিয়াৰ হয় এইটো ভেকেঞ্চি। আৰু PGD ছাবজেক্ট টিচাৰ ভেকেঞ্চি, PGD ফিজিক্স, PGD কেমেষ্ট্ৰি, PGD মেথছ, PGD ইংলিছ, PGD কম্পিউটাৰ চায়েন্স, বইজ ৱাৰ্ডেন, গাৰ্লছ ৱাৰ্ডেন। কোৱালিফিকেশ্যন BA বা BSc উইথ ৰিলেভেণ্ট এক্সপিৰিয়েঞ্চ, মিউজিক টিচাৰ, য়োগা টিচাৰ পাৰ্ট টাইম দিয়া আছে। গোটেইখিনি পঢ়ি ল'ব। যোনটো পষ্টত আবেদন কৰিব মন এপ্লাই কৰক, পষ্টৰ নামটো লিখি দিয়ক, 10 মে'ৰ ভিতৰত আবেদন কৰক। তাৰপিছত যদি শ্বৰ্টলিষ্টেড কৰা হয় পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ডেমো ক্লাছৰ কাৰণে মাতিব। কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব পাৰে আৰু ইমেইল আই ডিও দিয়া আছে। ভেকেঞ্চি অফিচ এক্সিকিউটিভ ষ্টাফৰ ভেকেঞ্চি, এইটোৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু নলেজ হ'ব লাগিব কম্পিউটাৰ এছেঞ্চিয়েলত। ইমেইল আই ডি দুটা দিয়া আছে, কণ্টেক্ট নম্বৰ দিয়া আছে। অফিচ এড্ৰেছ হ'ল আপোনালোকৰ অপজিট ব্ৰহ্মপুত্ৰ বৰ্ড, বশিষ্ঠ। 6 মে'ৰ ভিতৰত আবেদন কৰক আৰু কোনো ফিজ দিব নালাগে। এইটো জব এবাৰ ভেৰিফাই কৰি ল'ব, ভেৰিফাই কৰি আবেদন কৰি দিয়ক। কোনো ফিজ দিব নালাগে। যিমানবোৰ জব এইটো চেণ্টাৰত দেখুৱাওঁ ক'ত 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰিমিয়াম পাব্লিক স্কুল এখনৰ পৰা ভেকেঞ্চি, এক্সপিৰিয়েঞ্চ মেথছ আৰু ছায়েন্স টিচাৰ ভেকেঞ্চি। এখন স্কুলখনৰ নাম হ'ল আপোনালোকৰ প্ৰিমিয়াম পাব্লিক স্কুল, পাণ্ডৱ নগৰ, মালিগাঁও, বৰিপাৰা, গুৱাহাটী। ইণ্টাৰভিউ হ'ব 5 আৰু 6 মে'ত 2024 10টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব। যদি ইণ্টাৰেষ্টেড হয় কণ্টেক্ট নম্বৰ দি আছে। মানে কালি আৰু পৰহি আপোনালোকৰ ইণ্টাৰভিউ আছে, ৰবিবাৰ আৰু মানডে। চ' ইমেইল আই ডি কণ্টেক্ট নম্বৰ দি আছে, যোগাযোগ কৰক। তাৰপিছত যদি ইণ্টাৰেষ্টেড হয় ইণ্টাৰভিউৰ কাৰণে যাব পাৰে। চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো লাইক কৰক। বহুতে লাইক নকৰে, লাইক কৰিলে সদায় ভিডিঅ' আহিব। সদায় কাৰণে আপোনালোকৰ কাৰণে মই ৰাতিপুৱাই ভিডিঅ'টো দিওঁ যাতে গোটেই দিনটো আপোনালোকৰ টাইমমতে চাব পাৰে। সেইটো কাৰণে লাইকটো কৰক। লাইক নকৰে বহুতে, ভিউজ ইমান যায়। লাইক কৰক, লাইক কৰিলে ভাল লাগিব। কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ, ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰিব পাৰে, তাতে ভাল ভাল আপডেটবোৰ পাই থাকিব। আজিলৈ মানে আৰু আগলৈ ভিডিঅ'বোৰ চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক।